বলেৰো মেক্স চিটি 1.5 এখন লৈ আনিছোঁ। ইয়াৰ হিন্দী ভিডিঅ'টো মই বনাইছিলোঁ যিটো অটো হাব নামৰ চেনেলত। তো এইটো অসমীয়া ভিডিঅ' হয়। এইখন হৈছে গাড়ী বলেৰো মেক্স চিটি 1.5 2023 नवंबर माहर गाड़ी। किसी को अगर हिंदी वीडियो देखना है तो जीटूस ऑटो हब बोल के और एक चैनल है, वहाँ पे आप जा सकते हैं। तो এখন গাড়ী বেয়া নহয়। নৱেম্বৰ মাহৰ গাড়ী 2023 নৱেম্বৰ মাহৰ গাড়ী। দাম মাত্ৰ 6,50,000 টকা, 6,50,000, 2023 নৱেম্বৰ মাহৰ গাড়ী। আৰু ইয়াৰ যিটো স্পেচিফিকেশ্যন যদি ক'ব লগা হয়, তো এইটো হৈছে আপুনি ইয়াৰ যিটো ডেক মানে ডালা বডি যিটো আছে, ডালাখন মানে সেইটো হৈছে আপোনাৰ 8 ফুট 6 ইঞ্চি। ঠিক আছে, 9 ফুট নহয় কিন্তু 8 ফুট 6 ইঞ্চি। আৰু যিটো বহল 5 ফুট 5 মান ধৰি ৰাখক। 1,500 কিলো আপোনালোকে লৈ যাব পাৰে। পেলোড ক্ষমতা 1,500 কিলো। তো 1,500 কিলো ধুনীয়াকৈ লৈ যাব পাৰে। তো এইখন হৈছে গাড়ী। হিন্দী ভিডিঅ' বনাইছোঁ ইয়াৰ S22C994। আৰু কিবা যদি পেপাৰ ফেল থাকে ইয়াত পেপাৰ আপডেট পাই যাব। কিন্তু ইয়াত এটা কিন্তু আছে, 15 বছৰ টেক্স। কিন্তু আজিলৈ চৰকাৰে নিয়ম কৰি দিছে 15 বছৰ টেক্স কাষ্টমাৰে দিব লাগে, সেইটো আপোনালোকে দিব লাগিব। ইয়াত বাকী আমি ফিটনেছ যি আছে আপডেট পাব, ইঞ্চুৰেঞ্চ আপডেট পাব। যদি ফেল হোৱা নাই বস্তুখিনি আপডেট পাব। যদি ফেল হৈ গৈছে তেতিয়াহ'লে আপডেট পাব। যদি ফেল হোৱা নাই সেনেকৈ আপোনালোকে পাব। বলেৰো মেক্স খালি 15 বছৰ টেক্সটো এক্সট্ৰা। বোলে 2 মাহমান কিবা বাকী আছে বোলে ইঞ্চুৰেঞ্চ, তেতিয়া আপডেট নাপায়। এটলিষ্ট মানে ধৰি লওক একদম এক্সপায়াৰী হৈ গ'ল, তেতিয়াহ'লে আপুনি পাব। এখন গাড়ী চাব পাৰে, ফ্ল'ৰ চাওক। ফাইনেন্সৰ সুবিধা আছে। 30% ডাউন পে'মেণ্ট দিব লাগিব। এতিয়া বহুতে সুধিব, দাদা পুৰণা গাড়ীৰ ৰেট অফ ইণ্টাৰেষ্ট কিমান? একদম লিখি পিনে থওক। 8ৰ পৰা 9% হয় ৰেট অফ ইণ্টাৰেষ্ট। 8.5 হ'ব পাৰে, 8.6 হ'ব পাৰে। টোটেলি ডিপেণ্ড কৰিব আপোনাৰ চিভিল স্ক'ৰৰ ওপৰত। না দাদা আমাৰ তাততো 6%তে কৰে, দাদা আমাৰ 5%ত কৰে। হয়তো কৰিব পাৰে, নতুন গাড়ীত কৰিব পাৰে, পুৰণা গাড়ীত কেতিয়াও নকৰে। কোনো ফাইনেন্স কোম্পানী নকৰে। ঠিক আছে, কোনো ফাইনেন্স কোম্পানী কৰিবই নোৱাৰে। একদম ৰজা মানুহ হ'ব লাগিব, তেতিয়া হয়তো কিবা এপ্ৰুভেল লৈ ওপৰৰ পৰা কৰিব পাৰে। কিন্তু পুৰণা গাড়ীত 8ৰ পৰা 9ৰ ভিতৰতে আপোনাৰ কাহিনীটো হ'ব। ঠিক আছে, কিন্তু আজি ইমান বছৰতে আমি জানো এই বস্তুটো। আৰু নতুন গাড়ীৰ কথাটো বেলেগ, DPU কমটি লাগে। নতুন গাড়ীত বহুত কিবা কিবি সুবিধা থাকে, ডাউন পে'মেণ্ট কম, ৰেট অফ ইণ্টাৰেষ্ট কম, কিন্তু দাম বেছি। নতুন গাড়ীৰ দামটো বেছি হয়। পুৰণা গাড়ীৰ দাম কম কিন্তু বাকীবোৰ বেছি, ৰেট অফ ইণ্টাৰেষ্টো বেছি, DPU বেছি, DP 30% দিব লাগিব। ঠিক আছে, আৰু বহুতখিনি বস্তু কৰে আপোনাৰ চিভিল ৰিপৰ্টৰ ওপৰত। যিখিনি সঁচা কথা, বহুতে আপোনাক এনেকৈ ক'ব যে ইমানখিনি কৰি দিম, কৰি দিয়াৰ পিছত ফাইলটো ফাঁচি যায়। তো যিয়ে ধৰক 6,50,000 এখন গাড়ীৰ দাম। আপোনালোকে আহক আৰু গাড়ীখন কিনক। এই হৈছে ভিডিঅ'টো।